হেল্ল' বন্ধুসকল, আজি মই বস্তু এটা তাৰমানে শিৱসাগৰ অসামৰিক চিকিৎসালয়, মই চৰকাৰী চিকিৎসালয়লৈ আহিছিলোঁ। মানে প্ৰাইভেট এৰিয়াত নগৈ চৰকাৰী হস্পিটেলৰে, যিহেতু আমি দুখ দি থাকোঁ স্বাস্থ্যখণ্ডৰ ইটো সিটো এনেকৈ দুখ দি থাকোঁ। তো কেনেকুৱা কি স্বৰূপ এইটোকে এতিয়া আজি নিজ চকুৰে আহি প্ৰত্যক্ষ কৰিলোঁহি। মোৰ ফেমিলিৰ বেমাৰৰ কাৰণে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আহিছিলোঁ। ইয়াত এমাৰ্জেঞ্চি ৱাৰ্ডত চাই পিনি এখন প্ৰেছক্ৰিপশ্যন দিছে। তাৰ ভিতৰত 3টা টেবলেট লিখি দিছে। টেবলেটৰ ভিতৰত এমক্সিলিন, যিটো এণ্টিবায়'টিক আৰু পেইন কিলাৰ, এইটো আছে। বাট আচৰিতভাৱে মই যিটো কথা বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা আদি কৰি সকলোকে মই চেলেঞ্জ দি থাকোঁ যে স্বাস্থ্যখণ্ডত একো এটা এখেতলোকে কৰিব পৰা নাই, একো এটা পপুলাৰ উন্নয়নৰ স্বৰূপ। শিৱসাগৰ অসামৰিক চিকিৎসালয় ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল এখন, গেছৰ টেবলেট এটা নাই। এইটো ষ্টাম্প মাৰিও দিছে, সেইটো কাৰণে মই নিজে লিখাই লৈছোঁ। ভিতৰত গৈ পিনি মই কথা পতাব নোৱাৰিম, বিকজ ভেৰি প'ৰ কানেকশ্যন। অ'কে, তো ইমানে পপুলাৰ আছোঁ যে কৈ থাকোঁ মই স্বাস্থ্যকেন্দ্ৰৰ বহুত ঢোল বজাই গোটেই হেৰি কৰি থাকে। ত' লাষ্ট 15-20 ইয়াৰ্ছৰ পৰা যিখিনি তেওঁ কৰি আছে, অসমৰ 2 নম্বৰ মন্ত্ৰী হৈ পিনি, স্বাস্থ্যমন্ত্ৰী হৈ পিনি ইটো সিটো বহুত তাৰমানে উন্নতি কৰিছোঁ। ইটো বহুতে এতিয়া এই 2-4 দিন দৌৰি কৰাৰ কাৰণে তেখেতক ভগৱানো বনাই দিয়ে। এইটো কাৰণে বাৰে বাৰে মই কৈ থাকোঁ যে 15 বছৰ ধৰি লোৱা, বছৰটো জোৰাই ল'ৰা ছোৱালীয়ে যদি নপঢ়ে, পৰীক্ষাৰ সময়ত দৌৰি কৰি পঢ়িলে লাভ নাই। সেই একেটা কাহিনীয়ে এতিয়া কৰি আছে। এইখিনি এতিয়া মই নিজৰ সন্মুখত নিজেই প্ৰমাণ দেখুৱাই দিছোঁ। প্ৰাইভেট এৰিয়াতো যাব পাৰিলোঁ হয়, কিন্তু প্ৰাইভেট এৰিয়াত নাই যোৱা। চিভিল হস্পিটেললৈ আহিছোঁ। চৰকাৰী হস্পিটেল পইণ্ট আউট নকৰিম তেতিয়ালৈকে ছিষ্টেম কেতিয়াও সলনি নহয়। সেইটোৱে মেইন কথা। জাষ্ট মই নিজে দেখুৱাইছোঁ, আৰু সকলোকে মই আহ্বান কৰিম যে ষ্টেপ লোৱাটো বহুত প্ৰয়োজন। সকলোৱে হয়তো দেখিছে, এইফালে বেক চাইডে এখন মোৰ শিৱসাগৰ চিভিল হস্পিটেল, তাত এটা গেছৰ টেবলেট নাই। কৰোণা হ'লে কৰোণা কি টেবলেট উলিয়াব সিহঁতি, আনিব। কৰোণাটো বাদ দিয়ক, বেলেগ বেমাৰবোৰৰ কি হেৰি হ'ব পাৰে ঠিক নাই। শুনটো লৈ লোৱা। সেই কথাটো সেইটো মানে কি ক'বা, সেয়াই কথাটো এইটোৱে। আৰু মেইন কথাটো হ'ল কি, যোৱা 23 তাৰিখে হেৰি হৈছিলে, হয়তো আমাৰ স্বাস্থ্যখণ্ডৰ ওপৰত কি কৰোণাৰ প্ৰতি যিমানখিনি আমাৰ তৈয়াৰী হৈছে, ইয়াৰ ওপৰত অল ইণ্ডিয়া লেভেলত এখন ছেমিনাৰ হৈছিলে। তাত আমি নিউজত পোৱা মতে আমি গম পাই হেনো তলৰ পৰা 3 নম্বৰত, মানে 35খনমান হেৰিৰ ভিতৰত আটাইতকৈ লাষ্টত আছে যুগপুৰুষ। লাষ্টত আছে বহুত তাৰমানে চমৎকাৰী চিফ মিনিষ্টাৰ বুলি মানুহে অলপ অতি ভক্তসকলে, অতি হিন্দুসকলে হেৰি কৰে। তাৰ পাছত আছে বিহাৰ, আৰু 3 নম্বৰত আছে অসম। যে যোৱা 15 বছৰ ধৰি, 20 বছৰ ধৰি এজন যেতিয়া স্বাস্থ্যমন্ত্ৰী হৈ আছে, তেখেতে 15 পৰা 3 নম্বৰত উঠি আছে। 1 নম্বৰলৈ আনিবলৈ টপ মষ্ট, তাৰমানে টপ 5খন ষ্টেটৰ ভিতৰত এখন কৰিম বুলি কৈছে অসমক। 15-20 বছৰে যদি 35 পৰা 33 নম্বৰ পাইছেহি, 1 নম্বৰ পাবলৈ আৰু কেইবছৰ আহিব লাগিব প্ৰভুক, সেয়া আপোনালোকে বিচাৰ কৰিব। ইমানেই ক'লোঁ। আকৌ এবাৰ স্বাস্থ্যখণ্ডৰ এতিয়া নতুনকৈ জইন কৰাসকলক কওঁ, এইখন হ'ল শিৱসাগৰ চিভিল হস্পিটেলৰ প্ৰেছক্ৰিপশ্যন। মোৰ ৱাইফক লৈ আহিছিলোঁ ইয়াত হেৰি কৰিবলৈ, ট্ৰিটমেণ্ট কৰাবলৈ আনিছিলোঁ। প্ৰাইভেটত নগ'লোঁ।
আমি নিজে চিভিলত যাবলৈ আৰম্ভ কৰিব লাগিব, তেতিয়াহে আচল স্বৰূপবোৰ গম পাম। আৰু এইখিনি সেয়াই ক'ব বিচাৰিছোঁ সকলোকে। এটা গেছৰ টেবলেট নাই, এই মানে ক'লোঁ। আৰু পিছত আকৌ লগ পাম। এয়াই শ্বৰ্ট ইমানখিনিয়ে ক'লোঁ। ধন্যবাদ। জয় আই অসম।